হাই গাইজ, ইফালে মই চেৰা ভাত বনাবলৈ লৈছোঁ। কোনে কোনে খাই ভাল পায় জনাব দেই। চেৰা ভাত এইফালে খাই কিন্তু মই বহুতেই ভাল পাওঁ। এইফালে চেৰা চৰুটো পাতি তুলি চাউলখিনি ধুই মেলি আজৰি হৈ গ'লোঁ। তাৰপিছত ৰাতিপুৱাই চাউলখিনি তিয়াই থৈছিলোঁ কিন্তু দেই, আপোনালোকে সকলোৱে চাগে জানেই। তাৰপিছত ধুই মেলি কিনে এইফালে চেৰা চৰুটোত ধুনীয়াকৈ মই চাউলখিনি দি দিলোঁ। চাউলখিনি দিয়াৰ পিছত এইফালে ঢাকোন মাৰি দিলোঁ। আপোনালোকে জানেই, মইনো কিনো ক'ম ন। তাৰপিছত এইফালে চব্জি তব্জি দাদাই কাটি লৈছে। এইফালে আজি ব্ৰইলাৰ মাংস আনিছিলে, ব্ৰইলাৰ মাংসৰ লগতে তেনেকৈ খাব লাগিব। যিহেতু গাহৰিটো চলাই নাই ন এতিয়া আমাৰ ইয়াত, মানে খাবলৈ পোৱাই নাই। একদম মানে খাওঁ খাওঁ পৰা লাগিছিলোঁ, খাবলৈ পোৱা নাই। এইফালে দেখিছে নহয়, তাই আকৌ দেউতাই ধুনীয়াকৈ একদম মাংস বনাই আছে। গাহৰিটো যে একদম পালে মানে পূৰা খাম খাম তেনেকুৱা লাগি আছে, মানে ইমানে খাবলৈ মন গৈ আছে কিন্তু খাবলৈ পোৱা নাই। আপোনালোকে ন খালে নাই তাকো জনাব দেই। আমাৰ পিছে ন খোৱা হ'ল, আমাৰ বছৰেকীয়া পাতিছিলে তেনেকৈ, তেতিয়াই নটো দি দিয়া হ'ল, নিয়মটো কৰা হ'ল। মানে এতিয়া ঘৰতে মানে চেৰাটো দি তেনেকৈ খাওঁ বুলি আহিলোঁ। তাৰপিছত এইফালে মই চেৰা ভাত পাতিলোঁ। এইফালে দেখিছে নহয়, মই কথা কৈ থাকোঁতে এইফালে চেৰা ভাত মোৰ মানে হৈয়ে গ'ল। তাৰপিছত এইফালে দাদাই চব্জি বনাই আছিলে, এইফালে আকৌ চব্জিও হৈ গ'ল। তাৰপিছত কুকাৰত ভাত পাতি দিলোঁ, তেনেকৈ ভাতো হৈ গ'ল। এতিয়া মানে অকল খাবহে লাগে। এইফালে বা আহিলে ওচৰৰ, তাৰপিছত তাইক মাতিছিলোঁ, তাই আহিলে মানে বছৰেকীয়া খাবলৈ নাপালে সেইকাৰণে। তাৰপিছত এইফালে খুৱাই